বঙাইগাঁও ৰিফাইনাৰী টাউনশ্বিপত এইবাৰ উদযাপন কৰিবলৈ লোৱা হৈছে RCC ক্লাবত তিনিদিনীয়াকৈ কিছু ব্যতিক্ৰমভাৱে স্বাধীনতা দিৱস। প্ৰায় ৩২গৰাকী মহিলাই ইয়াত ৰিহাৰ্চেল কৰি আছে তিনিখনকৈ বিশেষ নাটকৰ। 15 আগষ্টৰ পৰা এই নাট্যানুষ্ঠান আৰম্ভ হ'ব আৰু 17 তাৰিখে অন্তিমটো নাট প্ৰদৰ্শন কৰিব। 15 আগষ্টত তেওঁলোকে প্ৰদৰ্শন কৰিব হেংদাং, 16 আগষ্টত তেওঁলোকে প্ৰদৰ্শন কৰিব চিলাৰায়ৰ জীৱনভিত্তিক এখন নাট চিলা, লগতে 17 তাৰিখে তেওঁলোকে প্ৰদৰ্শন কৰিব ঠেংফাখৰি। গতিকে বঙাইগাঁও টাইমছৰ জৰিয়তে তেওঁলোকে বঙাইগাঁওবাসী ৰাইজক আমন্ত্ৰণ জনাইছে এই তিনিখনেই নাট উপভোগ কৰিবলৈ। এতিয়া আমি আছোঁ এই গোটেই ইভেণ্টটোৰ অৰ্গেনাইজাৰ তেখেতৰ লগত আছোঁ সম্পাদিকা বাইদেউ। প্ৰথমে কওক কেনেকৈ কিমানগৰাকী জড়িত হৈছে? মানে আহাৰ পৰা মই দেখিছোঁ যে গোটেই মহিলাসকল ইয়াত আছে, কিমানগৰাকীয়ে কৰিছে আৰু নাটক কেইখনৰ বিষয়ে অকণমান কওক। আমাৰ ইয়াত এতিয়া বৰ্তমান 32গৰাকী মহিলা, তিনিখন নাটকটো, গতিকে 32গৰাকী মহিলা জড়িত হৈ আছে। আমাৰ সংস্থাটো হৈছে শোধনাগাৰ উপনগৰী সমন্বয় মহিলা সংস্থা। এইটো 2005 চনতে গঠিত হৈছিল আৰু আমি ইয়াৰ ভেটিয়ে আছিল আমাৰ জয়মতী দিৱস উদযাপন কৰা, আৰু সেই প্ৰথম জয়মতী নাটকখন আমি ইয়াৰ 2005 চনতে এইখন মঞ্চতে আমি উপস্থাপন কৰিছিলোঁ আৰু কৰি পেলাই আমি যথেষ্ট ভূয়সী প্ৰশংসা পাইছিলোঁ। তাৰপিছত আমি মহিলা সবলীকৰণ তথা আমাৰ উপনগৰীৰ মহিলাসকলৰ সুপ্ত প্ৰতিভাবোৰ কেনেকৈ আমি বিকশিত কৰিব পাৰোঁ, তেনেকৈ আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈ থাকোঁ। আৰু এই বছৰো আমি জয়মতী দিৱস পালিছিলোঁ আৰু তেতিয়া আমি এই দুলাল গগৈ ছাৰৰ পৰিচালনাতে আমি সতী জয়মতী নাটকখন ইয়াতে উপস্থাপন কৰিছিলোঁ। এতিয়া আমি বৰ্তমান শোধনাগাৰৰ পৰা আমি স্পনচৰশ্বিপ পাইছোঁ আৰু সেই হিচাপে আমাক তেওঁলোকে 3খন নাটক কৰিবলৈ অনুৰোধ কৰিলে। সেইকাৰণে আমি এতিয়া স্বাধীনতা দিৱস উপলক্ষে এই 3খন নাটক কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ 15 আগষ্টৰ দিনাখন আছে হেংদাং আৰু 16 আগষ্টত দ্বিতীয় নাটকখন হ'ব চিলাৰায় আৰু 17 আগষ্ট তৃতীয় নাটকখন হ'ব ঠেংফাখৰি। এইকেইখন নাটক উপস্থাপন কৰিম। 3খন নাটকে দুলাল গগৈ ছাৰৰ দ্বাৰাই পৰিচালিত হৈছে আৰু আমাৰ সমন্বয়ৰ সদস্যাসকলে যথেষ্ট কষ্টৰ বিনিময়ত আমি এতিয়া এই নাটক 3খন উপস্থাপন কৰিবলৈ গৈ আছোঁ। গতিকে আমি আশা ৰাখিছোঁ বঙাইগাঁৱৰ ৰাইজেও আহি আমাক উদগনি জগাব, আমাৰ প্ৰতিভাবোৰ চাবলৈ নিশ্চয় আমি সকলোকে লগ পাম। গতিকে আমন্ত্ৰণ জনাইছে বঙাইগাঁওবাসীৰ ৰাইজক, গতিকে সকলোৱে আহিব আৰু সেইদিনা বঙাইগাঁৱৰ RCC ক্লাবত উদযাপন কৰিবলৈ লোৱা হৈছে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস আৰু 3খন বিশেষ নাটকে, বিশেষকৈ মহিলাকেন্দ্ৰিক 3খন নাটকে আপোনালোকৰ ওচৰতো নিশ্চয় প্ৰভাৱ পেলাব। আহিব, সেইদিনা সকলোকে লগ পাম। আৰু কোন আছিলে পিছনত? লাষ্ট কৰিছোঁ আকৌ লাষ্ট